असम के सोनितपुर जिले के अंतर्गत ढेकियाजुली क्रीड़ा संस्था के खेल मैदान के सभागृह में असम राष्ट्रीयता युवा छात्र परिषद की ओर से आज एक सार्वजनिक सभा आयोजित की गई। असम राष्ट्रीयवादी युवा छात्र परिषद के केंद्रीय मुख्य सलाहकार राणा प्रताप बरुआ की अध्यक्षता में तथा संगठन के सोनितपुर जिला समिति के अध्यक्ष नृपेन चंद्रनाथ की सभापतित्व में आयोजित इस सार्वजनिक सभा का उद्देश्य स्पष्ट किया। ढेकियाजुली क्षेत्रीय समिति के अध्यक्ष अनंग मोहन दास ने साथ ही सहयोग किया। ढेकियाजुली क्षेत्रीय समिति के सचिव अंकराज बोरानी उल्लेखनीय कि असम राष्ट्रीयतावादी युवा छात्र परिषद के सोनितपुर जिला समिति के आमंत्रण पर ढेकियाजुली क्षेत्रीय समिति के पहल पर परिषद के संस्थापक अध्यक्ष तथा असम सरकार के पूर्व क्रीड़ा मंत्री स्वर्गीय प्रवीण कुमार गोगोई की स्मृति में चतुर्थ वार्षिक अंतर जिला फुटबॉल प्रतियोगिता 2025 इस बार सोनितपुर जिले के अंतर्गत शहीद नगरी ढेकियाजुली में आयोजित होगी। प्रशांत वैश्य की रिपोर्ट। আজি ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰৰ প্ৰেক্ষাগৃহত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি অসম চৰকাৰৰ প্ৰাক্তন ক্ৰীড়ামন্ত্ৰী প্ৰবীণ কুমাৰ গগৈৰ সোঁৱৰণী চতুৰ্থ বাৰ্ষিক আন্তঃজিলা ফুটবল প্ৰতিযোগিতাখনৰ আয়োজনৰ কাৰণে আয়োজক কমিটিৰ সভা ইতিমধ্যে চলি আছে আৰু এই খেলাখন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত শোণিতপুৰ জিলা সমিতিৰ আমন্ত্ৰণত ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু ঢেকিয়াজুলিবাসীৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হ'ব ঢেকিয়াজুলিত আৰু কিছু সময়ৰ পাছতে আমাৰ আয়োজক কমিটিখন গঠন হ'ব আৰু এই আয়োজক কমিটিখনে সমগ্ৰ জিলাৰ পৰা প্ৰায় 25টামান দল ইয়ালৈ আহিব। আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিখন জিলা সমিতিয়ে একোটাকৈ ফুটবল দল দিব। অসম ফুটবল সন্থাৰ নিয়ম অনুসৰি অসম ফুটবল সন্থাৰ অনুমতি সাপেক্ষে এই খেলাখন ইয়াত অনুষ্ঠিত হ'ব অসম ফুটবল সন্থাৰ নিয়মৰ নিৰ্ধাৰিত মতে। আৰু আজি এখন সৰ্বাংগ সুন্দৰ ফুটবল খেল পৰিচালনা সমিতি ইয়াত গঠন হ'ব, যিখন পৰিচালনা সমিতিয়ে ইতিমধ্যে আমি আজি এটা তাৰিখ নিৰ্ধাৰণ কৰিছোঁ। অহা অক্টোবৰ মাহৰ 23, 24, 25, 26 অক্টোবৰত আমি আয়োজন কৰিম। ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰ, ঢেকিয়াজুলি হাইস্কুল খেলপথাৰ, ঢেকিয়াজুলি চাহ বাগিচাৰ খেলপথাৰ আৰু ভূতপুৰত অনুষ্ঠিত সেই খেলপথাৰত ষ্টেডিয়ামৰ সেই খেলপথাৰতে 4খন খেলপথাৰ আমি ইতিমধ্যে আলোচনা কৰিছোঁ। পৰৱৰ্তী সময়ত আমি আয়োজক কমিটিয়ে আলোচনাৰ বিবেচনা কৰি আমি খেলপথাৰখিনি ঠিক কৰিম আৰু ঢেকিয়াজুলিবাসীৰ ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। ক্ৰীড়াৰ লগত সম্পৰ্ক থকা সমূহ ঢেকিয়াজুলিবাসীৰ যিসকল জ্যেষ্ঠ খেলুৱৈ, যিসকল ক্ৰীড়া অনুৰাগী, আমি সকলোৰে ইয়াত সহযোগ ইতিমধ্যে নিশ্চয় পাম। আজি সভালৈ আহি তেওঁলোকে আমাক সহযোগ কৰিম বুলি কৈছে। গতিকে এই আপাহতে আমি সমূহ খেলুৱৈ প্ৰেমী ৰাইজলৈ, ক্ৰীড়াপ্ৰেমী ৰাইজলৈ আমাৰ শুভেচ্ছা আৰু অভিনন্দন থাকিল। আৰু এই চতুৰ্থ বাৰ্ষিক প্ৰবীণ গগৈ সোঁৱৰণী ফুটবল খেল প্ৰতিযোগিতাখন সুন্দৰকৈ আয়োজন হ'ব বুলি আমি আজি অনুমান কৰিছোঁ। ৰাইজৰ যিটো সঁহাৰি, ৰাইজৰ যিটো সহযোগিতা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে শোণিতপুৰ জিলা সমিতিক এই খেলাখন পাতিবলৈ দিয়াৰ কাৰণে আৰু শোণিতপুৰ জিলা সমিতিয়ে ঢেকিয়াজুলি আঞ্চলিক কমিটিক এই খেলাখন পাতিবলৈ দিয়াৰ কাৰণে মই ঢেকিয়াজুলি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এগৰাকী সতীৰ্থ হিচাপে শোণিতপুৰ জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।